আজিৰ ভিডিঅ'টো বহুতেই বেছি ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব, কাৰণ অকণমান যদি খেলিমেলি হয় গোটেই বস্তুখিনি নষ্ট হৈ যাব। বিলাইতী অমৰা বা হাইব্ৰিড অমৰা, এই হাইব্ৰিড অমৰাটোৰ পৰা আচাৰ কেনেকৈ তৈয়াৰ কৰিব চাওক ভিডিঅ'টো একেবাৰে শেষলৈকে। বিশেষকৈ স্ক্ৰিপ্ট নকৰাকৈ চাব ভিডিঅ'টো, তেতিয়াহে ভালদৰে বুজি পাব। বেলেগ আচাৰ বনাওঁতে যিমানখিনি ৰিস্ক ল'ব লগা হয় তাতোতকৈ বহুতেই বেছি ৰিস্ক ল'ব লগা হয় এই অমৰা আচাৰটো বনাওঁতে, কাৰণ অলপ যদি খেলিমেলি হ'ল গোটেই অমৰাখিনি নষ্ট হৈ যাব ভেঁকুৰ উঠি। আৰু এটা কথা প্ৰথমে মন কৰিবলগীয়া, যেতিয়া আপোনালোকে এই অমৰা আচাৰখিনি বনাব তেতিয়া খুব বেছি ৰ'দ দি থাকিব লাগিব 2-3 দিন। বতৰটো চাইহে এই আচাৰটো তৈয়াৰ কৰিব পাৰি। আৰু যদি বতৰ ডাৱৰীয়া থাকে ভুলতো এই আচাৰ বনাবলৈ নাভাবিব। আজি যিহেতু বতৰটো খুব ধুনীয়া, বহুত ৰ'দ দি আছে, সেইবাবে আমিও আজি অমৰাৰ আচাৰ বনাবৰ কাৰণে ৰেডি হৈ গ'লোঁ। বৰ্তমান অমৰাখিনি ধুই পখালি ধুনীয়াকৈ কাটি থকা হৈছে। আচাৰটো বহুত বস্তুৰ পৰাই বনাব পাৰি, কিন্তু এইবিধ আচাৰ অলপ সুকীয়া আৰু ইয়াৰ টেষ্টটো অলপ বেলেগ হয়, খাবলৈ বৰ সোৱাদ লগা হয়। এবছৰমানৰ আগতে আপোনালোকক এটা ভিডিঅ' দিছিলোঁ এই অমৰাৰ আচাৰ বনোৱা। যদি সেই ভিডিঅ'টো চোৱা নাই আজি এই ভিডিঅ'টো চাওক একেবাৰে শেষলৈকে, স্ক্ৰিপ্ট নকৰাকৈ চাওক, তেতিয়াহে ভালকৈ বুজি পাব। অমৰাখিনি ধুই পখালি ৰেডি, কেৰাহীটো পানী দি দিলে। এতিয়া পানীখিনি গৰম হোৱাৰ পিছত এতিয়া অমৰাখিনি কেৰাহীত দি দিলে আৰু বেছি সময় বইল কৰিব নালাগে, কম পৰিমাণে বইল হ'লেই হৈ গ'ল। বাকলিটো কালাৰটো যেতিয়া উঠি যাব বইল হওঁতে আপোনালোকে বুজি পাবই, লগে লগে আপোনালোকে আনলোড কৰি ল'ব লাগিব। ৰাইজসকল, আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। আজিৰ ভিডিঅ'টো বহুত স্পেচিয়েল হ'বলৈ গৈ আছে। অলৰেডি অমৰাখিনি বইল হৈ গ'ল, এতিয়া আনলোড কৰি ল'ব লাগিব। চালনীত ধুনীয়াকৈ আনলোড কৰি লৈছে। পানীখিনি ধুনীয়াকৈ টুকি যাব তেতিয়া, আৰু চৰিয়া বা এনেকুৱা বেলেগ পাত্ৰত যদি দিয়ে তেতিয়া পানীখিনি ৰখি যাব। সেইবাবে চালনীত দিয়া হৈছে যাতে গোটেই পানীখিনি টুকি যায়। এতিয়া অলপমান হালধি দি দিয়া হৈছে। একেবাৰে আমাৰ গাঁৱলীয়া ষ্টাইলত আমাৰ ভিডিঅ'টো বনাই আছোঁ আৰু আপোনালোকক দেখাই আছোঁ। আমাৰ গাঁৱলীয়া ষ্টাইলত আমি কেনেকৈ আচাৰ বনাওঁ, এই অমৰাখিনিও আমি গাঁৱলীয়া ষ্টাইলতে আমি বনাই দেখাই আছোঁ আপোনালোকক। বিৰাট ধুনীয়া ৰ'দ দি আছে। এতিয়া অমৰাখিনি এতিয়া ৰ'দত শুকুৱাব লাগিব। আহি গ'ল মোৰ মানুহজনী, বেঞ্চ ৰেডি হৈয়ে আছে। বেঞ্চৰ ওপৰত ধুনীয়াকৈ পাতলকৈ দি দিব। এখন ডলা আৰু এখন চালনী লৈ লৈছে, পাতল পাতলকৈ দি দিয়া হৈছে অমৰাখিনি। আৰু ধুনীয়াকৈ লুটিয়াই লুটিয়াই দিয়াচোন। এনেকৈ লুটিয়াই লুটিয়াই দিয়া, তেতিয়া সোনকালে শুকাব। ৱাও! আজি দ্বিতীয় দিনা ৰাইজসকল, অমৰাখিনি শুকুৱাই থোৱা হৈছিলে, এতিয়া লৈ অহা হৈছে। অমৰাখিনি শুকাই হৈ গ'ল অলৰেডি। ধুনীয়াকৈ শুকাইছে দেই। এই 2 দিন ৰ'দ দিয়াৰ কাৰণে খুব ধুনীয়াকৈ শুকাইছে। যদি ৰ'দ নিদিলেহেঁতেন এই অমৰা এই গোটেইখিনি নষ্ট হৈ গ'ল হ'লে। আপোনালোকে যদি এনেকৈ অমৰা আচাৰ বনাব বিচাৰে তেতিয়াহ'লে প্ৰথমে আপোনালোকে বতৰটো লক্ষ্য কৰি ল'ব। যদিহে বৰষুণ দিয়া নিচিনা গম পায় তেতিয়া ভুলতো এই আচাৰটো বনাবলৈ চেষ্টা নকৰিব। জলকীয়া কেইটামান দেখাইছিলোঁ কেৰাহীত, গৰমাই ল'লে। এতিয়া এয়া পাঁচফোৰণ দি দিলে। পাঁচফোৰণ সৰহকৈ দি দিছে, দি পাঁচফোৰণখিনি ফ্ৰাই কৰি লোৱা হ'ব। এই পাঁচফোৰণখিনি ফ্ৰাই হোৱাৰ পিছত আকৌ দি দিলে কেৰাহীত তেল। এই যিখিনি পাঁচফোৰণ আপোনালোকক দেখালোঁ সেই পাঁচফোৰণখিনি ফ্ৰাই কৰি অলৰেডি পিচি গুড়ি কৰি থৈ দিয়া হৈ আছে। এতিয়া তেলখিনি গৰম হ'বলৈ দিয়া হ'ব। তেলখিনি অলৰেডি গৰম হৈ গ'ল। এতিয়া দি দিলে অকণমান নিমখ। তাৰপিছত
গোটেই মা মছলাখিনি দি দিলে। শুকান জলকীয়া গৰমাই থৈছিলে, আকৌ পাঁচফোৰণখিনি ধুনীয়াকৈ ফ্ৰাই কৰি গুড়ি কৰি ৰাখিছিলে, আকৌ এতিয়া দি দিলে অমৰাখিনি। একেলগে গোটেইখিনি দিলে, দি এতিয়া খুব ধুনীয়াকৈ মিক্স কৰিব লাগিব। আপোনালোকে যদি এনেকৈ আচাৰ বনায় আমি দেখাই দিয়া ধৰণেৰে, তেতিয়াহ'লে আচাৰটো বেয়া নহয়। ৱাও, আচাৰৰ কালাৰ হৈ গ'ল। আৰু এতিয়া অকণমান জলকীয়া গুড়িও দি দিব পাৰে দেই। এতিয়া আমি অকণমান জলকীয়া গুড়ি দি দিছোঁ। জলকীয়া গুড়ি দিয়াৰ পিছত এতিয়া আকৌ ধুনীয়াকৈ এইখিনি মিক্স কৰি দিম। এতিয়া খাবলৈ আৰু অলপ সোৱাদ লগা হ'ব। ৰাইজসকল, আকৌ কৈ আছোঁ, আমাৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। আৰু ভিডিঅ' চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ গোটেইকেইটা কৰি দিব। বেছি সময় নাই, অমৰা আচাৰ অলৰেডি তৈয়াৰ হৈ গ'ল। ৱাও, এতিয়া আনলোড কৰি দিলে অমৰাৰ আচাৰ। এতিয়া আৰু ৰ'দত 2 দিনমান দি দিয়া, তাৰপিছত ভাতৰ লগত আৰামত খাই থাকা। ৰাইজসকল, ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।